Good morning and welcome to my YouTube channel, Journeys of Focus Life again. আশা কৰোঁ সকলোবোৰ ভালে ভালে চলি আছে বিহু চাৰিফালে বিহু এতিয়া একেবাৰে ঢলে ঢলে চাৰিফালে পৰিৱেশ মুখৰিত হৈ আছে হুঁচৰি ইফালে গ'লে হুঁচৰি ইফালে গ'লে হুঁচৰি ইফালে নিৰ্বাচনী ঢৌ আজি যিহেতু আমাৰ ইয়াত নিৰ্বাচনৰ দিন গতিকে ভোট সাব্যস্ত কৰিবলৈ সকলো ৰাতিপুৱাৰ পৰা তাৰ পৰা লাগি আছে সৌভাগ্যবশতঃ এইবাৰ নিৰ্বাচনী যিটো দায়িত্ব তাৰ পৰা অকণমান আঁতৰি থাকিব পৰা হৈছে আচলতে তথাপিতো চৰকাৰী যিবোৰ কাম সেইখিনি কৰি থাকিবলগীয়া হৈছে বহুত দেৰিলৈকে থাকিবলগীয়া হৈছে সেইবোৰ কৰি আছোঁ আৰু ভোট দিবলৈ যাম অলপ দেৰিৰ পিছত ৰাতিপুৱা যথেষ্ট ভিৰ হয় আপোনাৰ প্ৰাৰ্থীজনক আপুনি যেতিয়া নিৰ্বাচন কৰিব সতৰ্ক হ'ব প্ৰাৰ্থী দল চৰকাৰ সকলোখিনি আগত ৰাখি আপোনাৰ যিজন প্ৰাৰ্থী যোগ্য বুলি ভাবে তেখেতকে আপোনাৰ বহুমূলীয়া ভোট দিব মই নিৰ্বাচনী প্ৰচাৰ কৰা নাই কিন্তু মোৰ বিবেকে কয় আচলতে সেইটো কোনো তেনেকুৱা আপোনাৰ বাধ্যবাধকতা নাই যে আপুনি কাৰোবাক দিবই লাগিব তেনেকুৱা নহয় ভোটটো আপোনাৰ নিজৰ সম্পূৰ্ণ নিজৰ আপোনাৰ গতিকে আশা কৰোঁ আপুনি সেইখিনি কথা সন্মুখত ৰাখি আপোনাৰ সাব্যস্ত কৰিব ভোটাধিকাৰ সাব্যস্ত কৰিব ঠিক আছে বাদ দিয়ক এতিয়া আহোঁ খোৱা বোৱাৰ কথালৈ বিহুৰ বতৰে যেতিয়া খাব লাগে আজি আপোনালোকক এটা ভাল ৰেচিপি দেখুৱাম ৰেচিপি মানে কি জাতিলাওৰ কোফ্তা বনাম মই জাতিলাও মোৰ যথেষ্ট প্ৰিয় হয় মোৰ চেনেলত আপোনালোকে নন ভেজ আইটেমবোৰ খুব কম দেখে যিহেতু মই খাব নোৱাৰোঁ আগতে কৈছোঁ গতিকে মই যিহেতু খাব নোৱাৰোঁ আৰু দ্বিতীয় ইয়াত কোনো ব্যক্তি নাই যাক মই খুৱাবলগীয়া গতিকে প্ৰায় যিবোৰ নিৰামিষ আহাৰ সেইবোৰেই খাওঁ দৈ বিহুত খোৱাৰ লগে লগে মোৰ চকুৰ ফালে আকৌ কলেষ্ট্ৰল বাঢ়ি ওলাই গৈছিল whereas মোৰ ট্ৰিটমেণ্ট চলি আছে চকুৰ গতিকে স্কিনৰ গতিকে সেইবোৰ এভইড কৰোঁ আৰু যিমান পাৰোঁ নিৰামিষ আৰু বাৰীত লগোৱা বস্তুবোৰে খাওঁ যদিও বজাৰৰ পৰা দুই এটা কিনিবলগীয়া হয় কোফ্তা জাতিলাওৰ কোফ্তা যথেষ্ট ভাল শৰীৰৰ কাৰণে জাতিলাওটো ভাল চালানী জাতিলাও নহয় বজাৰলৈ গ'লে চাব সৰুৰ পৰাই কেতিয়াবা দেখে যে গাঁৱলীয়া বেপাৰী দুটা এটা জাতিলাও লৈ বহি আছে কেইটামান বস্তু লৈ বহি আছে তেনেকুৱা বেপাৰীৰ ওচৰলৈ যাব দেখিবলৈ হয়তো আপোনাৰ জাতিলাওটো ধুনীয়া নহ'ব পাৰে কিন্তু চাই ল'ব আগতে কোমলীয়া জাতিলাও ল'লে যথেষ্ট ভাল হয় কোফ্তাৰ কাৰণে এতিয়া কেনেকৈ কোফ্তা বনাওঁ মই দেখুৱাই আছোঁ বিভিন্নজনে বিভিন্ন ধৰণে বনায় কিন্তু মই এতিয়া কোফ্তাটো কেনেকৈ বনাওঁ আপোনালোকক দেখুৱাম যিটো গ্ৰেভি বনাওঁ তাত মই ক্ৰীম বা দৈ একোৱে এড নকৰোঁ যিহেতু মই খাব নোৱাৰোঁ গতিকে মই এনেধৰণে মোৰ এইটো এটা একদম পিয়ৰলি মানে মছলাবিহীনে আৰু ক'ব পাৰি তথাপিতো অলপ মছলা নিদিলে নহ'ব জানো গতিকে চাই থাকক কেনেকৈ বনাওঁ তাৰ পাছতে আহোঁ কি ক'ম আৰু বিহুত আলহী আহি আছে আলহী শুশ্ৰূষাটো ব্যস্ত থাকোঁ যিমান পাৰোঁ আৰু তেওঁলোকক আপ্যায়িত কৰিবলৈ চেষ্টা কৰোঁ আৰু সকলোকে আপোনালোকক ভিডিঅ' দেখুৱাব নোৱাৰোঁ অৱশ্যে সেইটো মোৰ পক্ষে সম্ভৱ নহয় মানুহ আহিলে আগত আৰু ষ্টেণ্ডডাল লৈ কেমেৰাটো লৈ থকাটো লাজো লাগে নহয় জানো যিবোৰ ঘৰুৱা সেইসকলৰ ভিডিঅ' আপোনালোকক দেখুৱাই থাকোঁ আজিও তেনেকৈ আলহী আহিব সেইদিনা আহিছিল পিছবেলা 4জন গতিকে যেনেকৈ পাৰোঁ ভালো লাগে আলহী আহিলে কথা বতৰা পাতি তাৰ মাজতে এজন আহিছিল মই গোৱালৈ যাওঁতে তেখেতৰ ঘৰখীয়া কৰি থৈ গৈছিলোঁ তেওঁ ভালেমান সময় মোৰ লগত সংগ দিলে খুবেই ভাল লাগিল খুব ভাল পালে যে মতা মানুহ এজনে এনেকৈ মানুহক সেৱা শুশ্ৰূষা কৰে বুলি গতিকে ঠিক আছে আগবাঢ়ি থাকোঁ ভিডিঅ'টো ভালদৰে চাই থাকিব ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব বেল আইকনটো দবাই দিব ডেট ইজ ভেৰি ইম্পৰ্টেণ্ট ন আচলতে সেইটোৱে মেইন বস্তু গতিকে বলক এতিয়া আগবাঢ়ি থাকোঁ মই প্ৰচেছটো দেখুৱাই আছোঁ কেনেদৰে জাতিলাওৰ কোফ্তা বনাওঁ এয়া ৰমেশৰ কাৰণে লুচি মটৰ বিলাহী টক পুদিনা চাটনি এয়া এইখিনি আৰু হুৰুম দৈ এই খাই খুব ভাল পালে মই গোৱালৈ যাওঁতে মোৰ ঘৰত আছিলে বহুত দেৰি কথা পাতিলোঁ মানে বহুত দেৰি 4 ঘণ্টামানৰ কি কৰিব আৰু কোফ্তাৰ গ্ৰেভিৰ কাৰণে যিখিনি ইনগ্ৰিডিয়েণ্টছ লাগিব সেয়া হ'ল পিঁয়াজ ৰাফকৈ মই কাটিছোঁ তাৰপিছত যিহেতু এইটো মিক্সিত যাবই আৰু নহৰু 7টামান শুকান জলকীয়া 4টামান কাজু বিলাহী সৰু সৰু 2টা মানে মিডিয়াম সাইজ আদা
এইখিনি তেলত অলপ ফ্ৰাই কৰিম কৰি তাৰপিছত এটা পেষ্ট বনাম জিৰা দালচেনি দুটা লং ইলাচি 4টা সৰু তেজপাতটো পিছত আঁতৰাই দিম এতিয়া প্ৰথম দিওঁ শুকান জলকীয়া নহৰু সদায় নাখাওঁ বইলেই খাই থাকোঁ যেহেতু মাছ মাংস খাব নোৱাৰোঁ চকুৰ ফালে মোৰ একদম 12 বাজি বেছিকৈ দৈ খায় গতিকে একো নাখালেতো নহ'ব এয়া আদা 1 ইঞ্চিমান আদা এইখিনি যিহেতু মিক্সিত মাৰিম গতিকে এনেকৈ ৰাফলি চপ কৰি লৈছোঁ তাৰপাছত পিঁয়াজ ডাঙৰ এটা দিছোঁ বৰ ইয়াত তৰচা কৰিবলৈ দৰকাৰ নাই অকণমান কাজু 7-8টামান আৰু বিলাহী সৰু সাইজৰ দুটা এইখিনি মই এতিয়া নিমখ আলি দিম গলি যোৱালৈকে ভাজিম ভাজাৰ পিছত ঠাণ্ডা কৰি মিক্সিত মাৰিম সেইটো দেখুৱাম নহ'লে ভিডিঅ'টো দীঘলীয়া হ'ব জাতিলাওৰ কোফটাটোৰ কাৰণে এইদৰে জাতিলাওখিনি গ্ৰেট কৰি মই পানীখিনি ইয়াৰ পৰা পেলাই ল'লোঁ একেবাৰে চেপি ল'ব ভালদৰে চেপিব যাতে অকণো পানী নাথাকে সেই পানীখিনি পিছত আপুনি গ্ৰেভিটো দি দিব পাৰে বা অন্য আটা চাটা মাৰোঁতে দি দিব পাৰে তাৰ পাছত ইয়াত মই দিম এয়া হ'ল বেচনতকৈ যদি আপুনি চাটু গুড়ি আছে দিলে খুবেই ধুনীয়া হয় যেহেতু বেচনটো কেঁচা থাকে তাতকৈ চাটু গুড়ি যদি দিয়ে খুব ভাল হ'ব ইয়াৰ জোখাৰে দিব যাতে আপুনি এটা কোফটা বনাব পাৰে তাৰপিছত অলপ দিম এয়া চাউলৰ গুড়ি বিহুৰ সময়ত খুন্দি থৈছিলোঁ লোৱাই থোৱা আছে তাৰপিছত জিৰা কোৰ্চ ধনিয়া গুড়ি আৰু এইটো আছিলে মোৰ চাম্বাৰ মছলা হয় বনাই থোৱা তাৰ অলপ দিম তাৰপিছত আপোনাৰ এয়া হ'ল কষ্টুৰি মেথি তাৰপৰা আৰু হালধি নিমখ এইকেইটা দিম মোৰ পিঁয়াজ চিয়াজ আজি একো নিদিওঁ ইয়াত একেবাৰে বনাই তাৰপৰা ইয়াত ষ্টিম কৰিম ষ্টিম কৰাৰ পিছতে মই ফ্ৰাই কৰিম আহক আগৰ প্ৰচেছটো দেখুৱাই থাকোঁ এই কোফটা বল আপুনি যেনেকুৱা শ্বেপ দিয়ে তেনেকৈ দিব পাৰে খালি সাৱধান হ'ব ফাটি যাতে নাযায় মই এতিয়া ষ্টিম কৰিম ষ্টিম কৰিলে কি হয় সিজি যায় আৰু বেছি ডাঙৰ নকৰিব সৰু কৰি দিলে ফ্ৰাই কৰিবলৈ ভাল হয় ভিতৰলৈকে সিজে গতিকে মই শ্বেপটো ইমানেই কৈছোঁ বেছি ডাঙৰ কৰা নাই এতিয়া ষ্টিমাৰ পানীখিনি একদম গৰম হ'বলৈ দিছোঁ উতলিবলৈ দিছোঁ তাৰপিছত মই ষ্টিম ইয়াত অলপ তেল গ্ৰীজ কৰি লৈছোঁ তেতিয়া মানে লাগি নধৰে আৰু পানী গৰম হোৱাৰ পিছতে মই ইয়াত দি দিম এয়া ষ্টিমাৰ দেখিছেনে ষ্টিম কৰি আছোঁ টুথপিক এডালে খুচি চাব হৈছে নাই আৰু দেখিব যদি ফুলি গৈছে গম পাব যে আপোনাৰ কোফটাবোৰ অলৰেডি কুক হৈ গৈছে প্ৰপাৰ কুক মিনিমাম 10 মিনিটছ লাগিব মেক্সিমাম 15 মিনিটছ লাগি যাব কোফটাবোৰ ষ্টিমাৰৰ পৰা নমাই ঠাণ্ডা কৰি ল'ব ঠাণ্ডা কৰি
কম জুইত ফ্ৰাই কৰিব, একদম এনেকৈ গোল্ডেন ফ্ৰাই কৰিব, যেতিয়া ভিতৰলৈকে সিজি যাব। অলৰেডি কুক হৈ আছে, তথাপিতো মচমচীয়া হ'ব। পিঠাগুড়ি দিয়াৰ কাৰণে মচমচীয়া হৈছে। এইফালে মই গ্ৰীণ মটৰ, মানে আমাৰ যিটো কেঁচা মটৰটো মই অলপ অকণমান বইল কৰি পিনে থৈছোঁ গ্ৰেভিত দিবৰ কাৰণে। এতিয়া কালজিৰা কেইটামান দি দিছোঁ। কালজিৰালে বৰ ধুনীয়া এটা স্মেল ওলায়। এয়া কষ্টুৰি মেথি দিয়াৰ পিছতেই গেছটো কমাই থ'ব। মই এইখিনি যে পেষ্ট বনাইছিলোঁ কাজু বিলাহী, এইখিনি লাহে লাহে দিছোঁ। ইয়াত নিমখ দিম আন্দাজ মতে। মনত ৰাখিব যে মই কিছুতেও অকণমান নিমখ দিছিলোঁ, গতিকে আন্দাজ মতে দিম। অকণমান হালধি, বেছি নিদিওঁ। এতিয়া এইখিনি এই মিক্সি জাৰটো য'ত পেষ্ট বনাইছিলোঁ অলপ পানী দি আৰু ফালি দিলোঁ। এনেনো মিছাকৈ লোকচান কৰোঁ, নহয় জানো? ইয়াৰ ফলত এতিয়া উতলিবলৈ বইল কৰি থৈছিলোঁ মটৰকেইটা দি দিওঁ এতিয়া। এতিয়া ভাজি থোৱা কোফটাকেইটা এটা এটাকৈ দি দিছোঁ। 2 মিনিটমান ইয়াক উতলিবলৈ দিম। আৰু এই বাৰী ধনিয়া আছিলে অকণমান দি দিম। ফাইনেলি মোৰ হৈ গ'ল। ফাইনেলি ইয়াৰ ভাতৰ কাঁহী, আজি কোফটা, জাতিলাওৰ কোফটা, ইয়াত তিয়ঁহ এনেকৈ কৰি লৈছোঁ। তাৰপৰা অলপ গুটি আলু ভাজিছিলোঁ, এইখিনি মেথি দি এয়া ল'ম আৰু এতিয়া খাই লওঁগৈ ৰ'ব।